ওম নম শিৱায়। শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণ শিঙৰি ঢেকীয়াজুলি শোণিতপুৰ অসমত প্ৰত্যেক বছৰৰ দৰে এইবছৰো মহাশিৱৰাত্ৰি মহোৎসৱ 2026-ৰ ব্যাপক আয়োজন কৰা হৈছে। 15 ফেব্ৰুৱাৰীৰ পৰা 20 ফেব্ৰুৱাৰীলৈকে 6 দিনীয়া কাৰ্যসূচীৰে এই ধৰ্মীয় অনুষ্ঠানটো আমি উদযাপন কৰিবলৈ ইতিমধ্যে যাৱতীয় ব্যৱস্থাসমূহ সম্পন্ন কৰিছোঁ। এই মেলা ভাগটিত অসম তথা বহিৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অগণন ভক্তসকলৰ সমাগম হয়। এইবাৰো আমি সকলো ৰাষ্ট্ৰ প্ৰত্যেকটো অসমৰ চুকে কোণে ভক্তসকলক আমি সাদৰেৰে আমন্ত্ৰণ জনাইছোঁ। আপোনালোক আহক, খুব ভাল পৰিৱেশত বাবা ভোলেনাথৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰক। ধুনীয়া পৰিৱেশত আমি মেলা ভাগটি উদযাপন কৰাৰ পোষকতা কৰিছোঁ। শান্তি শৃংখলা অটুট ৰাখি এই 6 দিনীয়া মহাশিৱৰাত্ৰি মহোৎসৱৰ আয়োজনৰ ক্ষেত্ৰত আমি ত্ৰুটিমানো ব্যৱস্থা সম্পন্ন কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। আমি সকলো ভক্তসকলক সাদৰেৰে আমন্ত্ৰণ জনাইছোঁ। আহক, ভাল পৰিৱেশ এটা পাব আৰু বাবা ভোলেনাথৰ আশীৰ্বাদ লওক। হয়, ওম নম শিৱায়। আমি গুপ্তেশ্বৰ দেৱালয় উন্নয়ন সমিতিৰ তৰফৰ পৰা আমি অহাকালিৰ পৰা আজি 20 তাৰিখলৈকে ফেব্ৰুৱাৰী 20 তাৰিখলৈকে যি মহাশিৱৰাত্ৰি আয়োজন কৰিছোঁ। আমি আপোনালোকৰ মিডিয়াৰ যোগেদি অসমৰ সকলো ভক্তপ্ৰাণ ৰাইজক শিঙৰি গুপ্তেশ্বৰ দেৱালয়লৈ আমি আমন্ত্ৰণ জনাইছোঁ। সকলো আহক, বাবাৰ আশীৰ্বাদ লওক, নিজা নিজা মনোকামনা বাবাৰ ওচৰত আগবঢ়াওক। সকলোৰে মনোবাঞ্ছা পূৰণ হ'ব বুলি আমি বাবাৰ ওচৰত আমিও আশীৰ্বাদ বিচাৰিম, যাতে সকলোৰে মনোবাঞ্ছা পূৰণ হওক। সকলো আহক, ৰাইজে শান্তি শৃংখলা বজাই ৰাখি বাবাৰ ওচৰলৈ আহক, আশীৰ্বাদ লওক। সকলো ৰাইজৰ উন্নতি হওক, সমাজৰ ভাল হওক, সেয়ে আমি কৰিম। আমি সকলো অসমৰ ৰাইজক, ভক্তমান ৰাইজক এই শিঙৰি গুপ্তেশ্বৰ দেৱালয়ৰ আন্তৰিকতাৰে আমি আমন্ত্ৰণ জনালোঁ। ধন্যবাদ।